আজি পিছবেলা ডিউটিৰ পৰা আহিয়ে মই দৌৰা মেলাকৈ ৰেডি হ'ব লৈছোঁ আৰু ৰেডি হ'ব লওঁতে চাওকচোন ৰুমটো অৱস্থা একদম উল্টা পুল্টা কৰি পেলাইছোঁ গোটেই কাপোৰ কানি পেলাই মেলি আৰু তাৰপিছত মই পটাপট হৈ গ'লোঁ ৰেডি আৰু মই আজি ক'ত গৈ আছোঁ বাৰু কওকচোন মই গৈ আছোঁ আজি গুৱাহাটী আৰু প্ৰথমতে আমি ট্ৰেভেলাৰত বহি ল'লোঁ আৰু তাৰপিছত ইফালে মানুহ দুনুহো আহি ট্ৰেভেলাৰটো ফুল হৈছিলে আৰু ইফালে মই প্ৰথমতে বহিয়ে খাই লৈছোঁ বমিৰ টেবলেট মানুহজনে কিনি আনি দিছিলে কাৰণ মই বমিৰ টেবলেট নাখালে গোটেই ৰাস্তা বমি কৰিয়ে যাম কাৰণ মোৰ একদম বেয়া স্বভাৱ এটা আছে আৰু কাৰ তেনেকৈ গাড়ীত উঠিলে প্ৰব্লেম হয় কমেণ্ট কৰি জনাবচোন মোৰ বহুত বেছি প্ৰব্লেম হয় গাড়ীত উঠিলে সেইকাৰণে প্ৰথমতে খাই লৈছোঁ যাতে মই শান্তিৰে যাব পাৰোঁ ফাইনেলি আমি আহি পাই গ'লোঁ গুৱাহাটীত আৰু গুৱাহাটীত আহি প্ৰথমতে উঠি লৈছোঁ চিটি বাছত আৰু এইটো GT চিটি বাছ নহয় দেই এইটো হৈছে ইলেক্ট্ৰিক চিটি বাছ একচুৱেলি মই প্ৰথমবাৰৰ বাবে উঠিছোঁ আৰু আমাৰ দৰে বমি কৰা মানুহৰ কাৰণে একচুৱেলি বহুত বেছি ভাল এইবোৰ বাছ কাৰণ আমি যিহেতু ট্ৰেভেলিং কৰিব নোৱাৰোঁ এইবোৰ বাছ হ'লে আমি চাগে বহুত দূৰলৈকে ট্ৰেভেলিং কৰি যাব পাৰিম আমাৰ কোনো প্ৰব্লেমো নহ'ব তো মোৰ বহুত ভাল লাগিলে উঠাৰ কাৰণে আৰু আহি পালোঁ আমি এতিয়া ৰুম আৰু মই এতিয়া ৰুমতে বহি আছোঁ আৰু ইমান বেছি ভাগৰ লাগিছে আৰু ইমান বেছি দূৰলৈ আহিলোঁ মই এতিয়াও জেগাখিনিৰ নাম ভালদৰে গম নাপাওঁ আৰু মানে ইমান বেছি ভাগৰ লাগি আছে বমিটো বাৰু আজি হোৱা নাই কাৰণ মই মেডিচিন খাই আহিছিলোঁ আৰু এতিয়া বহুত বেছি টোপনি লাগি আছে আৰু অৱস্থাটো দেখিছে মোৰ অৱস্থা বহুত বেয়া হৈ আছে তো সি কিবা এটা আনিবলৈ গৈছে মোৰ কাৰণে আজি ৰেডিমেডে কিবা এটা বাহিৰৰ পৰাই কিবা এটা খাই দিম আৰু এতিয়া অকণমান সময় শুওঁ বুলি ভাবিছোঁ আকৌ ৰেষ্ট লৈ ইমান বেছি টোপনি লাগিছে নহয় ৰাস্তাত আধা ৰাস্তাত টোপনিয়ে গ'লোঁ বাৰু আৰু এতিয়াও মানে টোপনি লাগি আছে আৰু মোৰ মুখখন দেখাত দেখিছে বাৰু মুখখন দেখিয়ে গম পাইছে যে ইমান বেয়া অৱস্থা হৈ আছে তো অকণমান টাইম ৰেষ্ট কৰিলোঁ আৰু এতিয়া ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে মই ইউনিফৰ্মযোৰহে পিন্ধি লৈছোঁ কাৰণ মোৰ আছে আজি গুৱাহাটীতে ট্ৰেইনিং যাৰ কাৰণে মই কালি ইভিনিং দৌৰা মেলাকৈ আহিবলগীয়া হৈছে আৰু আহি পেলাই মই মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এজনৰ ৰুমতে থাকিলোঁ মোৰ হাজবেণ্ড আৰু মই আৰু তাৰপিছত মই পটাপট ৰেডি হৈ মেলি তললৈ নামি গৈছোঁ যিহেতু মোৰ হাজবেণ্ড ৰখি আছিলে বাইকখন লৈ পেলাই মোৰ হাজবেণ্ডৰ লগৰ ল'ৰাৰ বাইকে হয় আৰু তাৰপিছত আমি গ'লোঁ আমাৰ অফিচলৈ আৰু আমাৰ যি ট্ৰেইনিং আছিলে প্ৰতিদিন টাইম বিল্ডিঙতে আৰু মই আহি লগ পালোঁ মৌচুমীক তাই আহিছিলে শিলচৰৰ পৰা বহুত দূৰৰ পৰা আহিছিল বাৰু তাই আৰু আহি পেলাই আমি ট্ৰেইনিং চেণ্টাৰত সোমালোঁ ইয়াতে আমাৰ TVSৰ একচুৱেলি এৰিয়া অফিচ হয় আৰু আহি পাই প্ৰথমতে চাই ল'লোঁ জেগাখিনি আৰু তাৰপিছত আমাৰ ষ্টাৰ্ট হৈ গ'ল ট্ৰেইনিঙৰ মাজত দিছিল আমাক টি ব্ৰেক আৰু সেইকাৰণে মই খাই লৈছোঁ কফি কাৰণ মই মৰ্ণিং একচুৱেলি খোৱাই নাছিলোঁ একো আৰু আহি পেলাই প্ৰথমতে একাপ কফি খাই লৈছোঁ যাতে মাথাটো অকণমান আৰাম লাগি থাকক একদম ফ্ৰেছ লাগি থাকক আৰু তাৰপিছত আমাৰ আকৌ ট্ৰেইনিং ষ্টাৰ্ট হৈ গ'ল তো মই ওপৰলৈ গৈ আছোঁ দুপৰীয়া আমাৰ আহি গৈছিল লাঞ্চটো প্ৰথমতে কৰি ল'লোঁ লাঞ্চটো যিহেতু বহুত ভোক লাগি আছিলে ৰাতিও খোৱা নাছিলোঁ মই আৰু লাঞ্চ কৰাৰ পিছত অকণমান কৰি ল'লোঁ ৰেষ্ট যিহেতু আকৌ ট্ৰেইনিংটো আমাৰ ষ্টাৰ্ট হৈ যাব আৰু ইভিনিং অহাৰ আগত আমাক একাপ চাহ দিলে খাবলৈ কাৰণে আৰু যিহেতু চবকে ইমান ভালদৰে চিনি নাপাওঁ তো আমি চাহ খাই চবৰ লগতে চিনাকি হৈছোঁ আৰু দাদা দুজন একচুৱেলি নগাঁৱৰে হয় আমি লগ পোৱা নাই কিন্তু আজি প্ৰথমবাৰ লগ পায়ো ভাল লাগিছে অচিনাকি যেন লগাই নাই আৰু তাৰপিছত সিহঁতে ৰিটাৰ্ণ নগাঁৱলৈ ঘূৰি আহিছে আৰু মোৰ মানুহজন যিহেতু গুৱাহাটীতে আছে আৰু আমি আজি গুৱাহাটীতে থাকিম বুলি প্ৰথমতে কিনি লৈছোঁ এটা হেলমেট আৰু তাৰপিছত আমি আহিলোঁ ফুৰিবলৈ দীঘলী পুখুৰীত গুৱাহাটীৰ আৰু দীঘলী পুখুৰীত আহি ভাবিলোঁ যিহেতু ইয়াত বহুত কিবাকিবি আছে চাবলৈ কাৰণে একচুৱেলি আমি গুৱাহাটী ইমান নাহোঁৱেই তো আহি পেলাই প্ৰথমতে বোলো চাওঁচোন কি আছে আৰু কি খাবলৈ পায় আৰু ইয়াত একচুৱেলি বহুত ধুনীয়া বস্তু আছে খাবলৈ কাৰণে চাৰিওফালে ফুড ষ্টল বহুত আছে আৰু কোনটোত হয়নো কি খাম তাকে ভাবি আছিলোঁ আৰু সেইকাৰণে প্ৰথমতে ভালদৰে চাই ল'লোঁ কি আছে ইয়াত মই চাই আছোঁ মেনুখন যাতে কিবা এটা অৰ্ডাৰ কৰোঁ খাবলৈ কাৰণে আৰু ইয়াত বহুত কিবাকিবি চিকেন আইটেমছ আছিলে তো আমিও চিকেনে কিবা এটা অৰ্ডাৰ কৰি ল'লোঁ
ইফালে মই এটা বৰ আচৰিত বস্তু দেখিলোঁ দেই। মই বাৰু খোৱা নাই আজিলৈকে, আপোনালোকে যদি খাই পাইছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই খাইছিলোঁ আজি ববা, আৰু ববাটো মই একচুৱেলি চাইহে আছিলোঁ ইমান দিন, মোবাইলত চাই থাকোঁ, কিন্তু আজিলৈকে মই ট্ৰাই কৰা নাছিলোঁ। তো ভাবিলোঁ আজি ইয়াতে যিহেতু ববা আছে তো মই ববাটো খাই লওঁ। ববা খাইনো কেনেকুৱা লাগে বাৰু আপোনালোকে জানেনে? আৰু ববাটো খাই বহুত বেছি ভাল লাগিছিল। মই ষ্ট্ৰবেৰী ফ্লেভাৰ লৈছোঁ, আপোনালোকে যিকোনো ফ্লেভাৰ ল'ব পাৰে, বহুতকেইটা ফ্লেভাৰ এভেইলেবল থাকে ববাৰ মাজত, আৰু মই বহুত এক্সাইটেড হৈ আছিলোঁ টেষ্ট কৰাৰ কাৰণে। আৰু এইটো বোলে অৰিজিনেল ববা হয়। তো মই প্ৰথমতে ববাটো লৈ ল'লোঁ, আৰু মানুহজনে লৈছে এইফালে মহিটো, সি বোলে মহিটোহে খাই ভাল পায়। আৰু তাৰপিছত আমাৰ ইফালে চিকেনো বোলে ৰেডি হৈ গৈছে, দাদাজনে কৈ আছিলে। তো আমি প্ৰথমতে চিকেনখিনিও লৈ ল'লোঁ, লগতে লৈ লৈছোঁ মানুহজনৰ মহিটো আৰু ববা। আৰু ইফালে মই টেষ্ট কৰিছোঁ প্ৰথমবাৰৰ বাবে, আৰু খাই একচুৱেলি সঁচাকৈ ভাল লাগিছে। ষ্ট্ৰবেৰী ফ্লেভাৰৰ টেষ্টটো বহুত বেছি ধুনীয়া বনাইছিলে। এইটো বেছিভাগ একচুৱেলি ববাটো কফি বা টি লগতে ছাৰ্ভ কৰা মই দেখা পাওঁ, কিন্তু মই একচুৱেলি ষ্ট্ৰবেৰীটো ভাল পাওঁ বুলি মই ষ্ট্ৰবেৰীটো ল'লোঁ। তাৰপিছত মানুহটোৰ ড্ৰিংকছটো নেৰিলোঁ মই তাৰ মহিটোটো টেষ্ট কৰি চালোঁ। একচুৱেলি বহুত ৰিফ্ৰেছিং আছিলে আৰু ভালো লাগিছে খাবলৈ কাৰণে। তাৰপিছত চিকেন পিচো টেষ্ট কৰি ল'লোঁ, আৰু চিকেন পিচো একচুৱেলি খাবলৈ ভাল লাগিছে। একচুৱেলি ইয়াতে মই খুব ভাইৰেল ফুড দেখিয়ে থাকোঁ আজিকালি, খুব ইউটিউবত ওলাই থাকে ভাইৰেল ফুড, তো ইয়াতে সেইকাৰণে ট্ৰাই কৰিব আহিলোঁ। আৰু তাৰপিছত অকণমান জেগাখিনি চালোঁ, চাই মেলি অকণমান ফুৰিলোঁ। মানুহজনে বোলে আজি মোক ফুৰাব খুব। বিয়াৰ পিছত আমি প্ৰথমবাৰৰ বাবে তেনেকৈ অকণমান ওলাই আহিছোঁ, তো সেইকাৰণে সিও মোক অকণমান ফুৰাই দিছে। তাৰপিছত আমি ৰিটাৰ্ণ ৰুমলৈ ঘূৰি আহিছোঁ, আৰু বহুত বেছি ভাল লাগিছে ফুৰি পেলাই। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। নেক্সট পাৰ্টটো অহা কালিলৈ আহি আছে বাৰু। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।